নতুন বছৰৰ শুভেচ্ছা হিচাপে আপুনি কি কয়? নমস্কাৰ। আপোনালোকৰ যোগেদি গোটেই অসম তথা উজাই জিলা বিশেষকৈ নামনিবাসী ৰাইজক আৰু বিশেষকৈ আমাৰ যিসকল আমাৰ মাতৃশিল্পী শ্ৰদ্ধেয় তেওঁলোকৰ অসমৰ জনসাধাৰণৰ প্ৰতি আমাৰ আন্তৰিক সন্মান অভিনন্দন আৰু বিহুৰ প্ৰাণভৰা মৰম থাকে। আজি অহাকালি আমাৰ নতুন বছৰ শুভাৰম্ভণি হ'ব আৰু আমাৰ বাংলা আজি সংস্কৃতি বুলি কয়। আজি অসমৰ যিটো পৰম্পৰা বিহু, তাৰ কাৰণে আমি আপোনালোকৰ যোগেদি সমগ্ৰ অসমবাসী নামনিবাসী ৰাইজক প্ৰাণ ভৰা শ্ৰদ্ধা ভক্তি আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। লগতে পৰৱৰ্তী প্ৰাৰ্থনা থাকি অহা নতুন বছৰ আমি সকলো যেন সুকলমে জীয়াই থাকিব পাৰোঁ, সুস্থ হ'বলৈ জীয়াই থাকিব পাৰোঁ, পৰৱৰ্তী প্ৰাৰ্থনা কৰিছোঁ। চৰক পূজা উপলক্ষে আপুনি কি কয়? চৰক পুজা এইটো আমাৰ ধৰ্ম হয়, এইটো আমাৰ পথপ্ৰদৰ্শক হয়। ধৰ্ম আমাক প্ৰেৰণা দিয়ে, ধৰ্ম আমাক পথ দিয়ে। সংগঠনে এইবাৰো ভালুকবাৰী ময়দানত এক অভিলেখ চৰক পূজা উদযাপন হৈছে, যিটো অসমত উদযাপন হৈছে। লাভলীসকলো বহুত চৰক পূজা হৈছে, চলি আছে। মই গৈছোঁ কেতিয়াবা ঠাইত, ইয়াৰ পৰা চেংচেং যাওঁ, ৰাণীপুখুৰী যাওঁ। তো ধৰ্ম আমাৰ আছে, ধৰ্ম আমাৰ মানিব লাগিব। এইটো আমাৰ শান্তি দিয়ে, পথ দিয়ে। তাৰ কাৰণে বিশেষকৈ এই বহুত দীঘলীয়া এটা চৰক পূজা হয়, ডাঙৰ পূজা হয়। ইয়াত মেলাও আছে। মেলা মানে সমন্বয়, মেলা মানে মন মন্দিৰ। উৎসৱকাৰী আমি আশীৰ্বাদ সন্মানৰ অভিযোগ জ্ঞাপন কৰিলোঁ। উৎসৱকাৰী আৰু উদ্যমকাৰী সমন্বয়, তাৰে নাম মেলা, তাৰে নাম চৰক পূজা। ৰাইজক আপুনি নতুন বছৰ উপলক্ষে কি কয়? উজাই জিলাৰ লগতে অসমবাসী ৰাইজৰ অসম বাঙালী যুৱচামৰ তৰফৰ পৰা আগন্তুক ৰঙালী বিহুৰ লগতে বাংলা নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যাতে অসমৰ সকলোৱে শান্তি সম্প্ৰীতিৰে জীয়াই থাকিব পাৰে, সুস্থ সবলভাৱে জীয়াই থাকিব পাৰে আৰু যিসকলৰ সপোন, সেই সপোনখিনি বাস্তৱায়িত হ'ব পাৰে। আমি বিচাৰোঁ এটা সমন্বয়ৰ অসম গঢ়ি হওক, সম্প্ৰীতিৰ অসম গঢ়ি হওক। এই সমন্বয় আৰু সম্প্ৰীতিৰে অসমত থকা সকলো জাতি জনগোষ্ঠী আগুৱাই যাব পাৰে, এটা শক্তিশালী অসম হ'ব পাৰে। তাৰে কামনাৰে আজি নতুন বছৰৰ শুভেচ্ছা জনাই মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা জনাই। চৰক পূজা উপলক্ষে আপুনি কি কয়? চৰক পূজা জানে যিহেতু হিন্দুসকলৰ এটা উৎসৱ। বিভিন্ন নামেৰে চৰক পূজাক আখ্যায়িত কৰা হয়। কোনোবা এই পূজা বুলি কয়, কোনোবা হাজৰা পূজা বুলি কয়, কোনোবা চৰক পূজা বুলি কয়। আচলতে সনাতনী সমাজৰ যি সভ্যতা, যিবোৰ উৎসৱ, এই উৎসৱবোৰে একমাত্ৰ সমন্বয় শিকায়। আজি ইয়াত থাকে হাজাৰ হাজাৰ মানুহ ইয়াত উপস্থিত হৈছে। তাৰমানে এটা সমন্বয়ৰ বাৰ্তা। ইয়াত বিভিন্ন ভাষা ভাষী, বিভিন্ন জনগোষ্ঠীৰ মানুহে উপস্থিত হয়। আমি যে এটা সনাতনী সভ্যতাৰে যে সদায় যে সকলোকে লৈ চলাৰ যে এটা প্ৰচেষ্টা আৰু সকলোৰে মংগলৰ কাৰণে ইয়াত আপুনি যিমানবোৰ কাৰ্যসূচী চাব, মানুহৰ মংগলৰ কাৰণে। গতিকে চৰক পূজাৰো গোটেই অসমবাসী মই শুভেচ্ছা।